মানে পহৰা উৎসৱটো আমি 4 দিনীয়াকৈ পাতিছোঁ। 4 দিনা আজি আমাৰ তৃতীয় দিন। আজি আমি 5 মে'ৰ পৰা আমি আৰম্ভ কৰিছোঁ। আজি আমাৰ তৃতীয় দিন আৰু আমাৰ এদিন আছে অহাকালি। সেই মানে আমি এইটো পহৰা উৎসৱটো আমি কিয় পাতোঁ যে আমাৰ এই পহৰা উৎসৱটো 5 বছৰে আমি পাতোঁ। এইটো আমাৰ পাতিলে আমাৰ মানে গাঁও ৰাইজৰ আমাৰ মিচিং মানে সমাজৰ যে আমাৰ মানে এনেকৈ মানে বেমাৰ আজাৰৰ পৰা আমি ৰক্ষা পাওঁ আমাৰ কুশল মংগলত থাকোঁ। সেইকাৰণে আমি পহৰা উৎসৱটো পাতোঁ। আৰু লগতে আমাৰ খেতি পথাৰ যিকোনো মানে গৰু ম'হ ছাগলী এইবিলাক আমাৰ মানে বেমাৰ আজাৰৰ পৰা আমি এইটো ৰক্ষা পাওঁ। এইটো কৰিলে আমাৰ আৰু যিকোনো পঢ়া শুনা গোটেই বেপাৰ বাণিজ্য আমাৰ তাতে এইটো কৰিলে আমাৰ উন্নত হয় বুলিও আমি এইটো মানে পহৰা উৎসৱটো পাতোঁ। চতুৰ্থতম বিশেষ ইয়াত আমাৰ চামপুৰা পমুৱা গাঁও ৰাইজৰ যিখিনি আমাৰ জোৱাই যথেষ্ট আমাৰ ইয়াত অসহযোগ কৰিছেগৈ। আমি ভাল পাইছোঁ। কালি আমাৰ প্ৰতিযোগিতা কালচাৰ ডিপাৰ্টমেণ্টৰ কৰিছিলোঁ। তাতে আমি প্ৰথম পুৰস্কাৰ আৰু দ্বিতীয় পুৰস্কাৰ তৃতীয় পুৰস্কাৰ তেনেকৈ আমাৰ চিলেকশ্যন হৈছে। আমি ভাল পাইছোঁ কি পুৰণি কালৰে আমাৰ কৰণীয় কিছুমান কাম নৰাচিগা অসমটো আমাৰ এই বছৰ আমি কৰিব পাৰিছোঁ। আমি কমচে কম 30 বছৰ 35 বছৰ পিছতে আমি কৰিছোঁ কেইটামান। বিশেষ আমাৰ অসুবিধা হোৱাৰ কাৰণে এইটো কৰিব পৰা নাছিলোঁ। আৰ্থিকভাৱে কিছুমান সবল হ'ব লাগিব। আৰ্থিক সবল নহ'লে এই নৰাচিগা অসম কৰিবলৈ বহুত অসুবিধা হয়। সেয়ে আমি সম্পূৰ্ণ সুবিধা পাইছোঁ। আমাৰ জা জীয়ৰীও তাৰমানে যি জোৱাইও আমাক সম্পূৰ্ণ সহায় কৰিছে যিকোনো কামতেই। আৰু যিকোনো হেৰিত মানে আৰ্থিক সমস্যাটো আমাক সহায় কৰিছেগৈ। আমি ভাল পাইছোঁ। আমি যাতে এই অসম কৰি নৰাচিগা অসমটো কৰি পিনে আমাৰ গাঁও ৰাইজৰ ভৱিষ্যতৰ উজ্জ্বল কামনা কৰোঁ। আৰু বিশেষভাৱে আমাৰ পঢ়া শুনা বেপাৰ বাণিজ্য ইত্যাদি কৰা কৰ্মত বিশেষ এই নৰাচিগা হেৰিটো বিশেষ মানে আমি ক'ব পাৰোঁ কি দঙনি পল বুলি কয় যে দঙনি পল মিনছ মানে চন্দ্ৰ আৰু সূৰ্য এখেতলোকক আমি আঁকি কৰি পিনি যিখিনি আমি কাম কৰোঁ এই কামখিনি আমি সম্পূৰ্ণ বিশ্বাস কৰি আমি যিটো কৰণীয় কাম কৰোঁ তাকে এই কামটো কৰিলে তাতে আমাৰ যিকোনো খেতি বাতি উজ্জ্বল হয় বা ভাল হয়। আমি যিটো আশা কৰোঁ এইটো পাব পৰা যায়। পৰদাগত আমাৰ খাদ্যটো ওলাইছে আমাৰ গাহৰি মাংস মেইন হয় পেক্টৰ হয়। আৰু তাৰপিছতে মাছ আছে, দালি আলু আৰু মাটিমাহ। আৰু আমাৰ বিশেষ তাৎপৰ্যটো হৈছে কি জংঘলীয়া শাক পাতেৰে যিটো আমি বনাই এইটো যিমান টেষ্টি লাগে সেইটো আমি প্ৰায় মানে এইটো নিশ্চিত মানে লাগিবই। সেইটো আমি লগাওঁ। গতিকে সমাজৰ পালৰ পৰা মই নাজানো কিন্তু আমি যিটো বনাইছোঁ আপোনালোকেও অলপ আগতে কিজানি টেষ্ট কৰিছে। আপুনি যেনিবা হেৰি কৰা নাই বাকী মানুহ টেষ্ট কৰিছে কেনেকৈ লাগিছে আমি ক'ব নোৱাৰোঁ। কিন্তু বনোৱাত আমি পাইছোঁ কি ভালকৈ বনাইছোঁ বুলি ভাবিছোঁ আৰু আমাৰ পালৰ পৰা। গতিকে ৰাইজে যাতে ভাল বেয়া হওক যিখিনি আমি সমাজকৰ্মী হিচাপে সজাগতা ব্যক্তি হিচাপে আমি যিটো যোগাৰ কৰি পিনি বনাইছোঁ ৰাইজৰ পৰা যাতে আমি আশা কৰোঁ ৰাইজে আমাক ভৱিষ্যত উজ্জ্বল কামনা কৰিব আশীৰ্বাদ দিয়ে।